মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 2 এ ফান গেম টেপ ক্ৰেক এণ্ড চিয়াৰ নামৰ পাঠটিৰ এক্টিভিটিজখিনি কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটিজ নম্বৰ 1A লেটস সি হাউ মাচ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমি পাঠটো যে পঢ়িলো, পাঠটো পঢ়ি আমি কিমান বুজি পালো, এতিয়া সেইটো চাবলৈ আমি কি কৰিব লাগিব, এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব, হয়নে? এতিয়া চোৱা নম্বৰ 1 where was the fair held? মেলাটো ক'ত অনুষ্ঠিত হৈছিল? ক'ত হৈছিল জানানে? আমি জানো মেলাটো নাহৰগুৰি গাঁৱত অনুষ্ঠিত হৈছিল, হয়নে? গতিকে আমি এনসাৰ লিখিম the fair was held at নাহৰগুৰি village. মেলাটো নাহৰগুৰি গাঁৱত অনুষ্ঠিত হৈছিল। তাৰপিছত চোৱা নম্বৰ 2 who wore a simple frock to go to the fair? মেলালে যাবলৈ এটা সাধাৰণ ফ্ৰক কোনে পিন্ধিছিল? কোনে পিন্ধিছিল? এতিয়া চোৱা নম্বৰ 2 এনসাৰ ৰূপা wore a simple frock. ৰূপাই এটা সাধাৰণ চোলা পিন্ধিছিল, হয়নে? এতিয়া চোৱা নম্বৰ 3 what were the different activities going on in the fair? মেলাটোত কি বিভিন্ন ধৰণৰ কাৰ্যকলাপ হৈছিল? কি হৈছিল মেলাত? এতিয়া চোৱা নম্বৰ 3 there were food stalls, people chatting, cheering and কণী যুঁজ going on in the fair. মেলাত কি হৈছিল? খাদ্য দোকানবোৰ আছিল, মানুহে কথা পাতিছিল, উৎসাহিত কৰিছিল খেলুৱৈসকলক আৰু তাত কণী যুঁজো হৈছিল, হয়নে? এতিয়া চোৱা নম্বৰ 4 what was the first announcement made at নাহৰগুৰি fair? নাহৰগুৰি ফেয়াৰৰ প্ৰথম ঘোষণা কি আছিল? এতিয়া চোৱা নম্বৰ 4 এনসাৰ the first announcement was welcome to নাহৰগুৰি's কণী যুঁজ. Today's games include both chicken egg and duck egg matches. প্ৰথম ঘোষণাটো কি আছিল? ঘোষকজনে কৈছিল নাহৰগুৰি ভিলেজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি কুকুৰা কণী আৰু হাঁহৰ কণী দুয়োটাৰে খেল হ'ব বুলি কৈছিল, হয়নে? তাৰপিছত চোৱা নম্বৰ 5 what is কণী যুঁজ? কণী যুঁজ মানে কি? এতিয়া চোৱা 5 এনসাৰ কণী যুঁজ is a traditional egg fighting game played during বিহু. কণী যুঁজ হৈছে বিহুৰ সময়ত খেলা এটা পাৰম্পৰিক খেল, হয়নে? তাৰপিছত চোৱা নম্বৰ 6 what was the prize for the winner of the game? সেই খেলৰ বিজেতাজনক কি পুৰস্কাৰ দিয়া হৈছিল? এতিয়া চোৱা নম্বৰ 6 এনসাৰ the winner got the cracked egg as a prize. বিজেতাজনে সেই ভঙা কণীটো প্ৰাইজ হিচাপে পাইছিল, হয়নে? এতিয়া চোৱা 7 did অনুমাহী ever take part in an egg fighting game? অনুমাহীয়ে কেতিয়াবা কণী যুঁজত অংশগ্ৰহণ কৰিছিল নে? এতিয়া চোৱা 7 yes অনুমাহী had taken part earlier and won a match. হয় অনুমাহীয়ে আগতে অংশগ্ৰহণ কৰিছিল আৰু তেওঁ এটা পুৰস্কাৰো পাইছিল, হয়নে? এতিয়া চোৱা বি answer the following questions in a few sentences. এতিয়া এই প্ৰশ্নবোৰৰ উত্তৰ আমি কেইটামান বাক্যত দিব লাগিব। এতিয়া চোৱা নম্বৰ 1 how can we keep our culture and traditions alive according to অনুমাহী? এতিয়া অনুমাহীৰ মতে আমি কেনেকৈ আমাৰ সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰাখিব পাৰো? এতিয়া চোৱা এনসাৰ according to অনুমাহী we can keep our culture alive by taking part in traditional game and sharing them with others. অনুমাহীৰ মতে আমি আমাৰ সংস্কৃতি বজাই ৰাখিবলৈ হ'লে কি কৰিব লাগিব? আমাৰ পাৰম্পৰিক খেলবোৰত আমি অংশগ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ বিষয়ে আমি আনকো ক'ব লাগিব, হয়নে? এতিয়া চোৱা নম্বৰ 2 write in your own words about what happened at the নাহৰগুৰি fair. এতিয়া তোমালোকে নিজৰ শব্দেৰে ক'ব লাগিব যে নাহৰগুৰিৰ মেলাত কি হৈছিল।
তোমালোকে নিজেও এবাৰ লিখিবলৈ চেষ্টা কৰিবা চোৱা ইয়াত মই লিখি দিছোঁ At the Naharguri fair many people gathered there were food stalls and cheerful talks a traditional egg fighting game called Koni Juj was played and people enjoyed watching it এতিয়া নাহৰগুৰিৰ মেলাত কি হৈছিল তাত বহু মানুহৰ ভিৰ হৈছিল হয়নে বহু মানুহ জমা হৈছিল আৰু তাত বহুতো খাদ্যৰ দোকান আছিল আৰু মানুহে আনন্দতে কথা বতৰা পাতিছিল আৰু এটা পাৰম্পৰিক খেল কণী যুঁজ তাত অনুষ্ঠিত হৈছিল আৰু মানুহে সেই খেলটো তাত উপভোগ কৰিছিল হয়নে বা চাইছিল হয়নে এতিয়া চোৱা নাম্বাৰ 3 Why did Anumahi and Rupa hurry to the fair অনুমাহী আৰু ৰূপাই কিয় মেলালৈ যাবলৈ খৰধৰ কৰিছিল Answer Anumahi and Rupa hurried because they did not want to miss the fun activities at the fair এতিয়া চোৱা অনুমাহী আৰু ৰূপাই মেলালৈ যাবলৈ খৰধৰ কৰিছিল হয়নে কাৰণ তেওঁলোকে মেলাৰ কোনো এটা আনন্দদায়ক কাৰ্যকলাপে তেওঁলোকে বাদ দিব বিচৰা নাছিল এতিয়া চোৱা নাম্বাৰ 4 What did the announcer mean by setting terms এতিয়া ঘোষকজনৰ মতে setting terms মানে কি এতিয়া চোৱা answer setting terms means the players decide which end of the egg to tap how many turns and what rules to follow এতিয়া চোৱা setting terms মানে কি হয় খেলুৱৈসকলে নিশ্চিত কৰিব যে তেওঁলোকে কণীটোৰ কোনটো অংশত টেপ কৰিব হয়নে আৰু কেইবাৰ তেওঁলোকে টেপ কৰিব আৰু তেওঁলোকে সেই খেলখনত কি নিয়ম পালন কৰিব এতিয়া চোৱা নাম্বাৰ 2a read the following sentences এতিয়া আমি তলৰ বাক্যখিনি পঢ়িম নাম্বাৰ 1 Rupa and Anumahi went to the Bihu fair. Rupa আৰু অনুমাহী বিহু মেলালৈ গৈছিল. Number 2. The judge gave a fair chance to both the players. বিচাৰকজনে দুয়োজন খেলুৱৈকে সমানেই সুবিধা দিছিল বা নিৰপেক্ষ সুবিধা দিছিল. এতিয়া চোৱা In the above sentences, we can see that the underlined word fair has two different meanings. এতিয়া চোৱা ওপৰৰ এই দুটা বাক্যত এই আন্ডাৰলাইন কৰা ফেয়াৰ শব্দটোৱে বেলেগ বেলেগ অৰ্থ বুজাইছে though they have the same spelling and sound যদিও দুটা শব্দৰ বানানবোৰো একেই আৰু উচ্চাৰণো একেই হয়নে প্ৰথম শব্দটোত এই ফেয়াৰ শব্দটোৱে মেলা বুজাইছে আৰু দ্বিতীয় বাক্যটোত এই মেলা শব্দটোৱে নিৰপেক্ষ বা সমানেই বুজাইছে এতিয়া চোৱা in the first sentence it means a community event in a field or outdoors and the second sentence it means to treat people equally এতিয়া চোৱা আমি যি প্ৰথম বাক্য পাইছিলো তাৰ অৰ্থ হ'ল কোনো এটা পথাৰ বা বাহিৰত কৰবাত সামাজিক অনুষ্ঠান পতা আৰু আমি দ্বিতীয় যিটো বাক্য পাইছো তাৰ অৰ্থ হ'ল দুজন মানুহক সমান চকুৰে চোৱা এতিয়া চোৱা now let's know about some more such words এতিয়া আমি তেনেকুৱা আৰু কিছুমান শব্দৰ বিষয়ে ইয়াত জানিম যিবোৰ শব্দ একে কিন্তু অৰ্থ বেলেগ বেলেগ হয়নে চোৱা words বুলি আমাক এফালে শব্দবোৰ দিয়া হৈছে meaning 1 মানে এটা অৰ্থ meaning 2 আৰু সেই শব্দৰ বেলেগ এটা অৰ্থ এতিয়া চোৱা এটো match মানে হৈছে a sports event where people or team compete with each other এতিয়া চোৱা match মানে খেল হয়নে যত কোনো মানুহে বা কোনো এটা দলে আনটোৰ লগত প্ৰতিদ্বন্দিতা কৰে এতিয়া চোৱা meaning 2 তাৰ আন এটা অৰ্থ হ'ল to have the same color pattern or style দেখিবলে একে ৰং একে ষ্টাইল হলেও আমি তাক ম্যাচ বুলি কওঁ
তোমালোকৰ কাপোৰ মেচ কৰিছে বুলি কওঁ নহয়, মানে একে একে হৈছে। এতিয়া চোৱা ড্ৰেছ, ক্লথছ টু ৱেৰ। ড্ৰেছ মানে পিন্ধা কাপোৰ, কাপোৰক আমি ড্ৰেছ বুলি কওঁ। টু পুট ক্লথছ অন ইয়ৰ চেল্ফ, আৰু কাপোৰ পিন্ধাকো আমি ড্ৰেছ বুলি কওঁ। এতিয়া চোৱা টেপ, এ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্ল' অফ লিকুইড ফ্ৰম এ পাইপ। পাইপৰ পৰা জুলীয়া পদাৰ্থ আহোঁতে নিয়ন্ত্ৰণ কৰা এটা যন্ত্ৰ বুলি কৈছে নহয়নে টেপ। তোমালোকৰ বিদ্যালয়ত যে পানীৰ টেপবোৰ আছে নাই, সেই টেপ, এইটো টেপ মানে সেইটো টেপ। আকৌ আৰু এটা টেপৰ অৰ্থ আছে, সেইটো মানে হ'ল টু হিট ছামথিং কুইকলি এণ্ড লাইটলি। লাহেকে কোনো বস্তু এটা টককে মাৰা। কণী যুঁজাত যে যেনেকৈ টককে মাৰে টেপ বুলি কোৱা হৈছে, সেই টেপটোৰ অৰ্থ হ'ল লাহেকে ক'ৰবাত মৰা। পাৰ্ট, এতিয়া চোৱা পাৰ্ট, এ ছেকশ্যন, পিচ অৰ ফিচাৰ অফ ছামথিং। পাৰ্ট মানে হৈছে কোনোবা এটা বস্তুৰ ভাগ বা অংশ। আৰু চোৱা পাৰ্টৰ আৰু এটা অৰ্থ আছে, সেইটো হ'ল টু লিভ ইচ আদাৰ, তাৰ মানে ইজনে আনজনৰ পৰা আঁতৰি যোৱা। এতিয়া চোৱা টু বি, নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্সেছ উইথ সুইটেবল ৱৰ্ডছ ফ্ৰম দ্য গিভেন টেবল। এতিয়া আমি কি কৰিব লাগিব, এই ওপৰত দিয়া টেবুলৰ পৰা উপযুক্ত শব্দ আনি আমি এই খালী ঠাইখিনি পূৰ কৰিব লাগিব। এতিয়া চোৱা নম্বৰ 1, ৰূপা টাৰ্ণ অন দ্য, আমি ইয়াত লিখিম টেপ টু ৱাছ হাৰ হেণ্ড। ৰূপাই তাইৰ হাত ধুবলৈ কি কৰিলে, টেপটো অন কৰিলে। তাৰপিছত চোৱা নম্বৰ 2, বাৰ্ডছ, আমি ইয়াত টেপ লিখিম টেপ দ্য উইণ্ড' উইথ দেয়াৰ বিক্স। চৰাইয়ে কি কৰে, ঠোঁটেৰে খিৰিকীত টকটককে মাৰে হয়নে, টেপ মানে টকটককে মৰাও হয়। এতিয়া চোৱা নম্বৰ 3, চি ৱৰ এ বিউটিফুল ৰেড ড্ৰেছ টু দ্য ফেয়াৰ। তাই মেলাত যাবলৈ ধুনীয়া ৰঙা ড্ৰেছ এটা পিন্ধিছিল। এতিয়া চোৱা নম্বৰ 4, আই ড্ৰেছ কুইকলি, মানে মই সোনকালে কাপোৰ পিন্ধো। এতিয়া নম্বৰ 5, দ্য এগ ফাইটিং, আমি ইয়াত লিখিম মেচ ৱাজ ভেৰি এক্সাইটিং টু ৱাচ, মানে কণী যুঁজ খেলটো চাবলৈ বৰ ৰোমাঞ্চকৰ হৈছিল। ইয়াত আমি মেচ লিখিছোঁ হয়নে, মেচ মানে খেল। তাৰপিছত চোৱা দে মেচ দ্য পিকচাৰ্ছ উইথ দ্য ৱৰ্ডছ, তেওঁলোকে শব্দৰ লগত ছবিবোৰ মিলাইছে। এতিয়া চোৱা নম্বৰ 7, ডেট পাৰ্ট অফ দ্য ক্লাছৰুম ইজ ভেৰি ব্ৰাইট, শ্ৰেণীকোঠাৰ সেই অংশটো বৰ উজ্জ্বল। এতিয়া চোৱা 8, দে পাৰ্ট ৱেজ আফটাৰ দ্য ফেয়াৰ, মেলাৰ পিছত তেওঁলোকে কি কৰে, বেলেগ বেলেগ বাট লয় বা বেলেগ বেলেগ বাটেৰে যায়। এতিয়া চোৱা নম্বৰ 3, ৰিড দ্য চেণ্টেন্সেছ এণ্ড ৰাইট ট্ৰু অৰ ফলছ ইন দ্য গিভেন বক্সেছ। এই বাক্যবোৰ পঢ়িব লাগিব আৰু শুদ্ধ হয় নে ভুল হয় এই বক্সত লিখিব লাগিব। ট্ৰু মানে শুদ্ধ, ফলছ মানে অশুদ্ধ বা ভুল। নম্বৰ 1, কণী যুঁজ ইজ এ গেম প্লেইড উইথ এক্স। কণী যুঁজ হৈছে কণীৰে খেলা এটা খেল, এইটো শুদ্ধ হয়নে, গতিকে আমি ইয়াত ট্ৰু বুলি লিখিম। নম্বৰ 2, ৰূপা ৱেণ্ট টু হাৰ মাহীজ প্লেচ। ৰূপা তাইৰ মাহীৰ ঘৰলৈ গৈছিল, এইটো হয়নে, গতিকে আমি ইয়াত ট্ৰু বুলি লিখিম। নম্বৰ 3, ৰূপা প্লেইড এ গেম অফ কণী যুঁজ দিছ ইয়াৰ। ৰূপাই এইবছৰ কণী যুঁজ খেলটো খেলিলে, এইটো নাই খেলা হয়নে, গতিকে এইটো ফলছ হ'ব, এইটো অশুদ্ধ। নম্বৰ 4, দ্য উইনাৰ অফ দ্য কণী যুঁজ কিপছ দ্য ব্ৰকেন এগ। সেই কণী যুঁজৰ বিজেতাজনে সেই ভঙা কণীটো ৰাখিব, এইটো শুদ্ধ হয়নে, গতিকে আমি ট্ৰু বুলি লিখিম। নম্বৰ 5, দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই থ্ৰয়িং দ্য এগ অন দ্য গ্ৰাউণ্ড। খেলুৱৈসকলে কণী যুঁজ কেনেকৈ খেলিছিলে, কণীবোৰ পেলাই খেলিছিলে, হয় জানো, নহয়, তেওঁলোকে টকটকে মাৰিহে খেলিছিলে, গতিকে আমি ইয়াত ফলছ বুলি লিখিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'ত আমি ইমানেই কৰিছোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি এক্টিভিটি 4ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।